নমস্কাৰ, মই ডক্টৰ অৰুণ পাল আপোনালোকৰ মাজত আৰু এটা সৰু টপিক লৈ আহিছোঁ। এইটো হ'ল যুগ। তাৰ এটা সুন্দৰ টপিকে হ'ল আমাৰ এষ্ট্ৰলজিৰ মাজত ইয়াক কোৱা হয় যোগা জ্যোতিষ বুলি এটা শাস্ত্ৰই আছে। সেই অধ্যয়ন কৰিলে সেইখিনি জানিব পাৰে। তো যুগটো কি বস্তু হয়? যুগ হৈ গ'ল যোগাযোগ। যোগাযোগ মানে ৰিলেশ্যন। তো আমাৰ মাজত যেনেকুৱা এটা ৰিলেশ্যন হয়, প্লেনেটৰ মাজতো এটা ৰিলেশ্যন হয়। তো প্লেনেটৰ মাজৰ যোনটো ৰিলেশ্যন হয়, সেই ৰিলেশ্যনটোৱে কোৱা হয় যুগ বা যোগা জ্যোতিষ বুলি আখ্যা দেওয়া হয়। তো যুগটো কেনেকুৱাকৈ সৃষ্টি হয়? প্লেনেটৰ মাজত সৃষ্টি হয় দুইটা গ্ৰহ যদি একেলগে অৱস্থান কৰে বা সমসপ্তম যদি অৱস্থান কৰে বা যদি একে অপৰৰ প্ৰতি যদি দৃষ্টি প্ৰদান কৰে, তেনেহ'লে যুগ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা দিব পাৰে। কিন্তু যুগ হলেই যে কোনোবাৰ ভাল যুগও হ'ব পাৰে, কোনোবাৰ বেয়া যুগও হ'ব পাৰে। যুগ বহু প্ৰকাৰৰ আছে। দৰিদ্ৰ যুগ আছে, ৰাজযুগ আছে, ধনী হোৱাৰ যুগ আছে, কালসৰ্প যুগ আছে, তো গুৰুচণ্ডাল যুগ আছে। তো এনেকুৱা যুগ আমাৰ হাজাৰ আছে, বহু প্ৰকাৰৰ যুগ আছে। কিন্তু যুগখিনি আদৌ যে আপোনাৰ জীৱনত আহিব পাৰে না আহিব পাৰে। কুণ্ডলিত আপোনাৰ ৰাজযোগ আছে, কিন্তু জীৱনত আপুনি ভিকাৰীৰ দৰে জীৱন কাটাই গ'লে, তো আপোনাৰ ৰাজযোগখিনি ফলপ্ৰসূ হোৱা নাই। তো আদৌ যুগখিনি হৈছে না হোৱা নাই, এইটো কিহৰ কাৰণে হয়? মেইনলি যুগ হ'ল যেতিয়া দুইটা প্লেনেটে আপোনাৰ যুক্ত হ'ব বা দৃষ্টি দিব, তাৰ ডিগ্ৰীখিনি চাব লাগিব। যদি দেখা যায় প্লেনেট দুইটা যদি 8 ডিগ্ৰীৰ ভিতৰত থাকে, ধৰি লওক ৰবি আৰু বুধ গ্ৰহৰ এটা যুগ সৃষ্টি হৈছে। এতিয়া ৰবি গ্ৰহ হৈছে 10 ডিগ্ৰী আৰু বুধ গ্ৰহ হৈছে 12 ডিগ্ৰী। তে 12ৰ পৰা 10 ডিগ্ৰী মাইনাছ কৰিলে কিমান থাকিল? আমাৰ 2 ডিগ্ৰী। অতএব আমাৰ 8 ডিগ্ৰীৰ ভিতৰত আছে, সেই যুগ ফলপ্ৰসূ হ'ব। কিন্তু যুগ যদি আমাৰ 15 ডিগ্ৰীৰ ভিতৰত থাকে, মধ্যম ফল পাব। আৰু যদি যুগ 30 ডিগ্ৰীৰ ভিতৰত আছে, 15 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰীৰ ভিতৰত, সেই যুগৰ ফল কেতিয়াও নাপায়। ধৰি লওক ৰবি গ্ৰহ আছে 2 ডিগ্ৰী আৰু বুধ গ্ৰহ আছে 28 ডিগ্ৰী। তো 2 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰী মাইনাছ কৰিলে থাকিল কিমান? আমাৰ 26 ডিগ্ৰী। 15 ডিগ্ৰীৰ ওপৰত যিকোনো কুণ্ডলী আপুনি চাই পেলাই ক'লে যে তেখেতৰ ৰাজযোগ আছে, কিন্তু সি ঠেলা চলাই আছে, কি লাভ হ'ল? তাৰ যুগৰ প্ৰভাৱ তাৰ জীৱনত আহাই নাই। কিহৰ কাৰণে অহা নাই? সেই যুগখিনি তাৰ পূৰ্ণ বলি হোৱা নাই। তো যুগ 3 প্ৰকাৰ হয়: পূৰ্ণ বলি যুগ, মধ্য বলি যুগ আৰু হীন বলি যুগ। পূৰ্ণ বলি মানে 0ৰ পৰা 8 ডিগ্ৰীৰ ভিতৰত থাকিলে এইটো পূৰ্ণ বলি যুগ বুলি কোৱা হয়। সেই যুগৰ ফল জাতক জাতিকা জীৱনভৰ লাভ কৰি থাকে। মধ্য বলি যুগ, মধ্য বলি যুগটো কেনেকুৱা হয়? 8 ডিগ্ৰীৰ পৰা 15 ডিগ্ৰীৰ ভিতৰত যদি আমাৰ প্লেনেটবোৰ অৱস্থান কৰে, তেনেহ'লে যি যুগৰ সৃষ্টি হয়, সেই যুগটো কোৱা হয় মধ্য বলি যুগ। আৰু 15 ডিগ্ৰীৰ পৰা যদি 30 ডিগ্ৰীৰ ভিতৰত থাকে, তেনেহ'লে সেই প্লেনেটৰ যুগ তাৰ জাতক বা জাতিকাৰ জীৱনত লাভ কৰিব নোৱাৰে। এইটো ভাল যুগে হওক আৰু বেয়া যুগে হওক। বেয়া যুগ হ'লে তাৰ বেয়া ফলটো তাৰ জীৱনত নাপায়, আৰু ভাল যুগ হ'লে তাৰ জীৱনত ভাল যুগটোও নাপায়। সেইকাৰণে আমাৰ যে ৰাজযোগ থাকিলে জীৱনত আপুনি যুগৰ ফল লাভ কৰিব পাৰিব বা ৰজাৰ দৰে জীৱন যাপন কৰিব পাৰিব, সেইটো নহয়। মেইন কথাখিনি হ'ল আপোনাৰ জন্মকুণ্ডলীত যুগখিনি অৰিজিনেলি হৈছে না নাই, সেইটো ভালদৰে আপোনাৰ চাব লাগিব। তো সেইটো যদি আপুনি ভালদৰে চাবলৈ জানে বা গ্ৰহৰ যদি আপুনি কুণ্ডলীত যদি দেখা আছে যোনটো ঘৰত আপোনাৰ গ্ৰহ দুইটা একেলগে আছে, তাতে যদি দেখা যায় গ্ৰহৰ ডিগ্ৰী কেইটা দিয়া আছে, আপুনি সেই ডিগ্ৰী কেইটা পৰিলক্ষিত কৰিলেই গম পাব যে আপোনাৰ সেই যুগ কেইটা ফলপ্ৰসূ হয় না নহয়। তাৰ কাৰণে আপোনাৰ ভালদৰে কুণ্ডলীখন বিচাৰ কৰিব লাগিব। তাৰ কাৰণে দেখা যায় যে বহু মানুহৰ 5টা ৰাজযোগ সৃষ্টি হৈছে, কিন্তু জীৱনত একোৱে নাই। কিন্তু এজন মানুহৰ এটাই ৰাজযোগ সৃষ্টি হৈছে, সেই যুগৰ ফলখিনি সি জীৱনত লাভ কৰি আছে। কিহৰ কাৰণে? সেইটোৱে তাৰ মুখ্য কাৰণ হয়। তো আগতে আমাৰ যুগ চাবলৈ হ'লে যুগখিনি বলৱান হয় না নহয়, দুৰ্বল হয় না নহয়। যদি যুগ দুৰ্বল হয়, ই কেতিয়াও যুগৰ ফল লাভ কৰিব নোৱাৰে। এইটো 100% গ্যাৰেণ্টেড। তাৰ কাৰণে দেখা যায় যে যদি বুধাদিত্য যুগ 1000 মানুহৰ আছে, তাৰ মাজতে 5জন মানুহেৰে ফলপ্ৰসূ হৈছে। কিহৰ কাৰণে হৈছে? তাৰ কাৰণে কি এষ্ট্ৰলজি মিছানে? এষ্ট্ৰলজি মিছা নহয়। এষ্ট্ৰলজি কেতিয়াও মানে মিথ্যা হ'ব নোৱাৰে। এষ্ট্ৰলজাৰ কেতিয়াবা ভুল ভ্ৰান্তি কৰিব পাৰে। এষ্ট্ৰলজি কোনো দিনো
মিছা হ'ব নোৱাৰে। তো সেইটো হ'ল মেজৰ থিং। তাৰ কাৰণে এষ্ট্ৰলজিৰ কাৰণে ঘূৰো অধ্যয়ন কৰিব লাগিব। এষ্ট্ৰলজি যদি ভালদৰে পাঠ কৰে বা অধ্যয়ন কৰে তেতিয়া সেই ফলখিনি সি দিব পাৰিব আৰু মানুহ উপকৃত হ'ব। সেই বুলি আজিৰ টপিকটো মই সমাপ্ত কৰিলোঁ। ধন্যবাদ।